সজাই থোৱা থালিখন দেখি আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে মইনো কি ইমান ধুনীয়াকৈ সজাই ললোঁ থালিখনত। এয়া হৈছে মই কাটি লোৱা আজি চব্জিখিনি। এই চব্জিখিনিৰ পৰাই আজি মই বনাম এটা বইল ডিছ। উতলিলে দি দিলোঁ নিমখ, তাৰপিছত আদা নহৰু পেষ্ট, লগতে জলকীয়া। পানীখিনি ভালদৰে উতল অহাৰ পিছত ইয়াত এতিয়া দি দিম মই কাটি লোৱা চব্জিখিনি। এয়া হৈছে কলডিল। কলডিলখিনি মই গোল গোলকৈ কাটি লৈছিলোঁ। তাৰপিছত দি দিলোঁ আলু, বিলাহী অকণমান, কাটি লোৱা কচু কেইপিচ, লগতে দি দিম মই কাটি লোৱা বেঙেনাখিনি। বেঙেনা মোৰ আজি একেবাৰে তাকৰ হ'ল। আপোনালোকে যদি বনাই খায় বেঙেনা অকণমান সৰহকৈ দিব। এয়া উতল আহিবলৈ মই দি দিলোঁ। প্ৰায়খিনি সিজি গ'ল। এতিয়া শেষত ইয়াত আৰু এটা বস্তু দিম, সেইকণ হৈছে জালুক। জালুক আপোনালোকে নিদিয়াকৈ নাথাকিব। জালুককণ দিলে সোৱাদ বৰ ধুনীয়া হয়। এই ডিছটো শ্যাম সম্প্ৰদায়ৰ এটা বইল ডিছ হয়। মই আগতে বনাই খাইছিলোঁ, ভাবিলোঁ এইবাৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। যিকোনো বস্তু বনাই মই বেছি ভাল পাওঁ, খায়ো ভাল পাওঁ। সেইকাৰণে আপোনালোকৰ আগতো মই মাজে মাজে দেখুৱাই থাকোঁ। আপোনালোকে যদি খাওঁ বুলি ভাবে ধুনীয়াকৈ তৃপ্তিয়ে এই বইল আঞ্জাকণ বনাই খাব পাৰিব। ইয়াত কিন্তু গোটেইকেইটা বস্তুৱে বৰ দৰকাৰী, এটা নহ'লে এটা নহ'ব। সেইকাৰণে প্ৰথমতে গোটেইখিনি গোটাই ল'ব, তাৰপিছত এসাঁজ বনাই তৃপ্তিৰে খাব, সোৱাদ পাব। বইল আঞ্জাকণৰ লগত কুমলীয়া লাই শাক বইল, এইয়া কিমান যে সোৱাদ।